পেহীয়েকৰ ঘৰত ধৰ্ষণ কৰিলে এগৰাকী কিশোৰীক। প্ৰথমে টকাৰ প্ৰলোভন দি মাতি নিছিল কিশোৰীগৰাকীক। তাৰ পিছত চকলেট খাবলৈ দি ওপৰজুপুৰি ধৰ্ষণ কৰিলে। ডবকাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এটা জঘন্য ঘটনা। এইবাৰ বিবাহিত এটা লম্পটৰ কামনাৰ বলি হ'ল 12 বছৰীয়া কিশোৰী। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত কোনোমতে লম্পট আমিৰ হুছেইনৰ পৰা ৰক্ষা পৰে। চাওক, আজি ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা ডবকাত সংঘটিত হৈছে। আমি এই সমগ্ৰ ঘটনা অত্যন্ত নিন্দনীয়, আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ইতিমধ্যে পৰিয়ালৰ লোকে এই সমগ্ৰ ঘটনাৰ ওপৰত আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আমি স্পষ্টভাৱে দাবী জনাইছোঁ, এনেধৰণৰ জঘন্য ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ লম্পট আমিৰ নামৰ যিজন ব্যক্তিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে, এই ব্যক্তিজনক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ।